হেল্ল' এভৰিৱান, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ হাইকোৰ্ট ADR-ৰ বাবে আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন। সকলোৱে হয়তো জানে অসমীয়া চিনেমাৰ ওপৰত বহুতো কুৱেশ্যন অহা দেখা যায়, সেইবাবে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে হু ইজ ৰিগাৰ্ডেড এজ দ্য ফাদাৰ অফ আছামিজ চিনেমা। অসমীয়া চলচ্চিত্ৰৰ জনক বুলি কাক গণ্য কৰা হয়? আপোনালোকে হয়তো সকলোৱে জানে যে অসমীয়াৰ চিনেমাৰ জনক কাক কোৱা হয়, হয়নে? আৰু বহুতে হয়তো শুনিছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামটো, বহুতে মানে সকলোৱে জানে, যিসকলে প্ৰিপেৰেশ্যন কৰি আছে সকলোৱে যদি চিনেমা চাইছে তেওঁৰ নামটো জানে যে জ্যোতিপ্ৰসাদ আগৰৱালা, হয়নে? আৰু এতিয়া আমি অপশ্যন ৱাইজত জানিব বিচাৰোঁ যে ভূপেন হাজৰিকা। ভূপেন হাজৰিকা হয়তো সকলোৱে জানে, হয় ন? ভূপেন হাজৰিকা কি হয়? অসমৰ এগৰাকী খ্যাতনামা গায়ক, যাক আমি সুধাকণ্ঠ নামেৰে জানো, হয় ন? আৰু লগতে আপোনাৰ কি হয়, গীতিকাৰ আৰু চিনেমা পৰিচালক, আৰু আছিলে তেওঁ ৰাজনৈতিক নেতাও আছিলে, হয়তো সকলোৱে জানে। আৰু নেক্সট আহিলে আপোনাৰ তেওঁ শকুন্তলা আৰু প্ৰতিধ্বনি আদি অসমীয়াত চিনেমালৈ তেওঁৰ অৱদানৰ বাবে জনাজাত। তেওঁ পোৱা এৱাৰ্ডসমূহ হৈছে দাদা চাহেব ফাল্কে বঁটা, পদ্মভূষণ, আৰু মৃত্যুৰ পিছতো তেওঁ কি কৈছিলে ভাৰতৰত্ন বঁটা পাবলৈ সক্ষম হৈছিলে, হয়নে? আৰু অসমীয়া সংগীত চিনেমাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ হৈছে অসমীয়া চলচ্চিত্ৰ জনক হিচাপে তেওঁ বিবেচিত কৰা হয়। ছংছ ৰাইটাৰ মই এইকেইটা অলৰেডি ইনফৰ্মেশ্যন দি দিছোঁ, আপোনালোকে এবাৰ চাই ল'ব। ইয়াতে আমি এতিয়া নেক্সট অপশ্যনটোলৈ যাওঁ, জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে হয়তো সকলোৱে জানে যে ফাদাৰ অফ আছামিজ চিনেমা, আৰু তেওঁ জয়মতী ৰিলিজ কৰিছিলে 1935 চনত, হয়নে? আৰু তেওঁ সকলো ফালৰ পৰা তেওঁ পাৰ্গত আছিলে, হয়তো সকলোৱে জানেই চাগে, হয়নে? আৰু কিহত আছিলে? পইট আছিলে, প্লে ৰাইটাৰ আছিলে, আৰু আপোনাৰ কি আছিলে ফিল্ম মেকাৰ আছিলে, আৰু ৰাইটাৰ আছিলে, ছংছ ৰাইটাৰ আছিলে। এইকেইটা আছিলে তেওঁৰ মানে পাৰ্গত থকা বিষয়, হয়নে? আৰু সকলোৱে হয়তো জানে তেওঁ অসমীয়া চিনেমাৰ জগতৰ বাবে কিমানখিনি কৰি গৈছে, হয়নে? অসমীয়া চলচ্চিত্ৰৰ উদ্যোগ আৰু সংস্কৃতি তেওঁৰ বিকাশৰ বহুতখিনি অৱদান আছে, হয়তো সকলোৱে জানে। ঠিক আছে, তো নেক্সট অপশ্যনটো আহিলে আপোনাৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়াও অসমীয়া চিনেমাৰ প্ৰসিদ্ধ পৰিচালক আছিলে, লেখক আছিলে, আৰু সাংস্কৃতিক ফালৰ পৰা তেওঁ পাৰ্গত আছিলে, সকলোৱে হয়তো জানে চাগে। তেওঁ সন্ধ্যা ৰাগ আদি চিনেমাৰ দ্বাৰা অসমীয়া এখন জীৱনৰ আৰু সংস্কৃতি প্ৰতিফলিত কৰিছিল। প্ৰতিষ্ঠাপক নোহোৱা কিন্তু সোনকালে চিনেমাৰ এগৰাকী অতি গুৰুত্বপূৰ্ণ পৰিচালক হয়, ঠিক আছে, গুৰুত্বপূৰ্ণ তেওঁ পৰিচালক আছিলে। আৰু নেক্সট আছিলে আপোনাৰ প্ৰমেথেশ বৰুৱা। প্ৰমেথেশ বৰুৱা হৈছে আপোনাৰ অসমৰ এজন ৰাজবংশীয় পৰিয়ালৰ অভিনেতা আৰু চলচ্চিত্ৰ পৰিচালক। তেওঁ সকলোৱে হয়তো জানে যে দেৱদাস 1935 চনত তেওঁ বাংলা আৰু হিন্দী ভাষাত দুয়োটাতে তেওঁ ৰচনা কৰিছিলে। কিমান চনত? আপোনাৰ 1935 চনত, ঠিক আছে। হিন্দী আৰু বাংলা ভাষাত দুয়োটা ভাষাতে তেওঁ এখন চিনেমা প্ৰদৰ্শন কৰিছিলে। আৰু আজিৰ আনচাৰটো হয়তো সকলোৱে জানে চাগে, এইটো হ'ব আপোনাৰ জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কেতিয়াৰ মুক্তি লাভ কৰিছিলে? ইয়াৰ আনচাৰটো 1935, 1937, 1941, 1948। ইয়াৰ আনচাৰটো হ'ব আপোনাৰ সকলোৱে হয়তো জানে, ইয়াৰ আনচাৰটো 1935 চনত। 1935 চনতে প্ৰথম আপোনাৰ অসমীয়া চিনেমা জগতলৈ এখন সুন্দৰ চিনেমা আহিছিলে, সেইখন হৈছে জয়মতী। আৰু সেই জয়মতীখন কোনে লিখিছিলে আপোনালোকে কমেণ্টত জনাবচোন। আৰু নেক্সট কুৱেশ্যনটো চাব, কোনটো অসমীয়া চলচ্চিত্ৰ, এইটো কোনখন হ'ব লাগিছিলে, কোনখন অসমীয়া চলচ্চিত্ৰই 1988 চনৰ সৰ্বশ্ৰেষ্ঠ ফিচাৰ চলচ্চিত্ৰৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ লাভ কৰিছিল? ইয়াৰ আনচাৰটো হ'ব হালধীয়া চৰায়ে বাওধান খায়, সন্ধ্যা ৰাগ, অজয় আৰু চামেলি মেমচাপ। কি হ'ব ইয়াৰ আনচাৰটো? ইয়াৰ আনচাৰটো হ'ব আপোনাৰ হালধীয়া চৰাই বাওধান খায়। হালধীয়া চৰাই বাওধান খায় কোনে পৰিচালনা কৰিছিলে আপোনালোকে হয়তো সকলোৱে জানেই চাগে, জাহ্নু বৰুৱা, হয়নে? জাহ্নু বৰুৱাই পৰিচালনা কৰিছিলে এই চিনেমাখন। আৰু ইয়াৰ আনচাৰটো হ'ব আপোনাৰ
জাহ্নু বৰা। সন্ধ্যাৰ ৰাগটো কি হয় আপোনাৰ? সন্ধ্যাৰ ৰাগ হৈছে আপোনাৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ হয়। ভৱেন্দ্ৰনাথ শইকীয়াই লিখা এখন উপন্যাস আৰু ইয়াৰ পৰাই তেওঁ এখন কিতাপ, এই কিতাপখনৰ পৰাই এখন চিনেমা বনাইছিলে সন্ধ্যাৰ ৰাগ। আৰু এইটো চাব 1977 চনত 1977ত ষ্টৰিটো আপোনাৰ ইয়াতে দিয়া আছে, ব্লেক এণ্ড হোৱাইট আপোনাৰ হয় ষ্টৰিটো, ঠিক আছে? এবাৰ চাব সকলোৱে। আৰু নেক্সট দিয়া আছে অজয়। অজয়টো আছিলে আপোনাৰ 1988, ঠিক আছে? 98ত আপোনাৰ পাব্লিছ হৈছিলে, ঠিক আছে? আৰু এইখনো আপোনাৰ ডাইৰেক্টেড কৰিছিলে আপোনাৰ জাহ্নু বৰুৱাই। নেক্সট আছিলে আপোনাৰ চামেলি মেমচাব। চামেলি মেমচাবৰ কথাটো সকলোৱে জানে চাগে, হয় নহয়? won the National Film Awarded for the Best Features Film in Assamese in 1975, হয়তো সকলোৱে জানে চাগে, হয়নে? ডাইৰেক্টেড কৰিছিলে আপোনাৰ আব্দুল মজিদ। মনত ৰাখিব, আব্দুল মজিদ। এইটো কিন্তু পৰীক্ষাত আহিব পাৰে। কোনে ডাইৰেক্টেড কৰিছিলে? আপোনাৰ আব্দুল মজিদ, ঠিক আছে? এইটো চাগে আপুনি জানে আৰু আহিবও পাৰে পৰীক্ষাত, ঠিক আছে? আৰু ডাইৰেকশ্যন দিছিলে ভূপেন হাজৰিকাই, হয়? গানবিলাকো কাৰ আছিলে? ভূপেন হাজৰিকা আছিলে 1988ত, ঠিক আছে? আৰু নেক্সট কুৱেশ্যনটোলৈ যাওঁ, যথেষ্ট গুৰুত্বপূৰ্ণ হয় এই কুৱেশ্যনটো আছিলে, ঠিক আছে? নেক্সটটো চাব। নেক্সটটো কৈছে চামেলি মেমচাবৰ চলচ্চিত্ৰখন 1975 চনৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ বিজয়ী কাৰ দ্বাৰা পৰিচালিত হৈছিল? কাৰ দ্বাৰা পৰিচালিত হৈছিলে? হয়তো সকলো অলৰেডি গম পাইছিলে। এইটো আপোনাৰ আনচাৰটো হৈছে আপোনাৰ আব্দুল মজিদ। আব্দুল মজিদ, ঠিক আছে? ভিডিঅ'টো ইমান আছিলে। ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।